এই যে আপনার এটা কথা যে আগতে গাড়ী পেলাইছে এতিয়া মুখ্যমন্ত্ৰী ডেভেলপমেণ্টক মই সমৰ্থন কৰিছোঁ মই দেখিছোঁ যে গালি পাৰি কেনে লাভ নাই আৰু গাড়ী লাভ নাই মানে কি গালি যিটো পাৰিছোঁ এইটো মিথ্যা গালি পাৰি কেনে কি লাভ আছে আৰু সঁচা কথাই ক'ব লাগিব তোমাক মই বেয়া পাওঁ তোমাক আগতে মিছা গালি পাৰিছিলোঁ দলৰ কাৰণে গালি পাৰিব লগা হৈছে চক বৰাক উপত্যকাৰ কথাটো নহয় কথাটো হৈছে কি গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আপুনি চায় তে মেম্বাৰশ্বিপ ড্ৰাইভ দেখিলেই গম পাই যাব আৰু মানুহৰ কিমান উৎসাহ উদ্দীপনা গোটেই ভাৰতবৰ্ষত প্ৰথম স্থানত আছে অসম আছে তাৰ মানে কি মানে বিজেপিৰ প্ৰতি প্ৰেম তাৰ মানে কি দলক ভাল পোৱাৰ যিটো এটা পৰম্পৰা এইটো মেম্বাৰশ্বিপতে গম পোৱা যায় আৰু এইটোতো অনলাইন হৈ আছেতো এনেকুৱা নহয় যে নাই আমি 500 কৰিলোঁ অফলাইনত আমি দেখাই দিলোঁ আৰু 5 লাখ দেখাই দিলোঁ এনেকুৱা নহয় আৰু গোটেইকেইটা একদম অনলাইনত হৈছে এইটো কাৰণে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসম এতিয়া প্ৰথম স্থানত আছে আৰু ৰিজাল্ট যেতিয়া প্ৰথম স্থানত যেতিয়া আছে আৰু মেম্বাৰশ্বিপত আৰু মই ভাবোঁ যে ধলাইতো জিকিবই আৰু 5টা মানে উপ নিৰ্বাচন 5টা চিটত হ'ব আৰু 5টাতে বিজেপি জিকিব বুলি মই আশা ব্যক্ত কৰিছোঁ বিজেপিৰ প্ৰতি মানে মানুহৰ মানে প্ৰেম আছে প্ৰেম মানে কি মেম্বাৰশ্বিপ যেতিয়া হয় যেতিয়া তাৰ মানেটো কি স্বতঃস্ফূৰ্ততা এনে মেম্বাৰশ্বিপ মানুহৰ যিটো অনীহা থাকে তেতিয়া মেম্বাৰশ্বিপ নহ'ব আৰু মই আপোনাক ক'লোঁ যিটো অফলাইন নহয় জানো এইটোতো অনলাইনে হয় আৰু এইটো কাৰণে যিটো হৈছে একদম ট্ৰেন্সপাৰেণ্ট হৈছে বস্তুটো একদম মানুহ ওলাই আহিছে ঘৰৰ পৰা আৰু গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসম প্ৰথম স্থান হৈ আছে আৰু এইটো কাৰণে ৰিজাল্ট কি হ'ব এইটো মেম্বাৰশ্বিপ আপুনি ধৰিব পাৰিছে আৰু ভাল ৰিজাল্ট হ'ব 5টা মাজত 5টাই বিজেপি জিকিব বুলি আশা ব্যক্ত কৰিছোঁ আপোনাৰ সমষ্টিটো মেম্বাৰশ্বিপ ড্ৰাইভ হৈছিলে গতিকে কিমান হৈছে আপোনাৰ তাত চাওক এনেতো মোৰ একদম অপেনলি যিটো ক'ব বিচাৰিছোঁ যিটো এনে মানুহৰ লগত কথা হৈছে মানুহে মেম্বাৰশ্বিপ কৰিছে মানুহৰ স্বতঃস্ফূৰ্ততা আছে নৰ্থ কৰিমগঞ্জৰ বিধায়ক হয় নৰ্থ কৰিমগঞ্জতো 20,000ৰ ওপৰত হৈছে এতিয়া বেলেগ সমষ্টিতো ভোটৰ লগত কথা হৈছে ভোটৰ স্বতঃস্ফূৰ্ততা আছে সেইটো কাৰণে মেম্বাৰশ্বিপ হৈছে আৰু মেম্বাৰশ্বিপ হোৱা এইটো প্ৰমাণিত কৰে যে বিজেপিৰ যিটো ভেটি যিটো আছে বিজেপিৰ যিটো গড় যিটো আছে এইটো অক্ষুণ্ণ আছে আৰু গোটেই যিটো আপোনাৰ যিটো ক'লে যে আমাৰ বাই ইলেকশ্যনত ভাল ৰিজাল্ট হ'ব আৰু 26তো বিজেপিৰ গভৰ্ণমেণ্ট হ'ব এইটো মানে প্ৰায় এই পৰিৱেশ দেখি কেনে এইটো প্ৰায় আমি দৃঢ়তাৰে ক'ব পাৰি এতিয়া যিবিলাক পুৰণা যিবিলাক বিজেপি বিধায়ক আছে বৰাক উপত্যকাৰ সেই বিধায়কসকলে আপোনাক বৰ এটা ভাল নাপায় মানে আপোনাক কেনেকৈ ধৰণে মানে আপুনি পাৰিলে টিকট নাপালেও সিহঁতি ভালহে পাব বিজেপিৰ পৰা যদি আপুনি টিকট নাপায়ো মানে ভাল পোৱা বেয়া পোৱাৰ পেৰামিটাৰটো কি মই ধৰিব পৰা নাই বস্তুটো কোনে লিডাৰে কি মোক বেয়া পায় লিডাৰে কি মই ভাল পায় এইটো কথা নহয় কথাটো হৈছে কি ৰাইজে মোক ভাল পায় কি পায় না 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে কি মাননীয় মুখ্যমন্ত্ৰীক মই ডেভেলপমেণ্টক মই সমৰ্থন কৰিছোঁ আগন্তুক দিন এই যে মাননীয় মুখ্যমন্ত্ৰী যিটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে যিটো বাতাবৰণ সৃষ্টি কৰিলে অসমৰ ইতিহাসত হি ইজ দ্য চিফ মিনিষ্টাৰ যে এনেকুৱা ইমান গালি চাওক এই যে আপোনাৰ এটা কথা যে আগতে গাড়ী পেলাইছে এতিয়া মুখ্যমন্ত্ৰী ডেভেলপমেণ্টক মই সমৰ্থন কৰিছোঁ মই দেখিছোঁ যে গালি পাৰি কেনে লাভ নাই আৰু গাড়ী লাভ নাই মানে কি গালি যিটো পাৰিছোঁ এইটো মিথ্যা গালি পাৰি কেনে কি লাভ আছে আৰু সঁচা কথাই ক'ব লাগিব তোমাক মই বেয়া পাওঁ তোমাক আগতে মিছা গালি পাৰিছিলোঁ দলৰ কাৰণে গালি পাৰিব লগা হৈছে আৰু লগাই মানে কি আমাৰ কিছুমান ডিভাইচ থাকে ডিভাইচ আমাৰ যিখিনি MLA আছে আজিকালি চাব যে MLA বিলাকক ইমান মই এনেকুৱা কোৱা নাই যে মই এগেইনষ্ট কৰিছোঁ বুলি এনেকুৱা কোৱা নাই কিন্তু আপুনি চাব কংগ্ৰেছ দলৰ ভিতৰত কোনো এনেকুৱা মানে 4 পইণ্টত আহি কেনে যে কিবা এগ্ৰেছিভলি কিবা কথা কোৱা নাই যোৱা বিধানসভাত আমি দেখিব পৰা নাই আৰু এতিয়া দেখিব পৰা নাই এইটো কাৰণে মই ভাবোঁ যে মুখ্যমন্ত্ৰী যিটো ডেভেলপমেণ্ট কৰিছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি একেলগে 1000খন দলং একেলগে ফ্লাইঅভাৰ একেলগে 40-50 কোটিকে এটা সমষ্টিত অৰুণোদয় প্ৰায় 37 লাখ মানুহ অৰুণোদয় ৰেচন কাৰ্ড এই যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে নিযুত মইনা আদি কৰি যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে মই ভাবোঁ অসমৰ ইতিহাসত হি ইজ দ্য চিফ মিনিষ্টাৰ আৰু তেওঁ একমাত্ৰ চিফ মিনিষ্টাৰ যিজনে এনেকুৱা কাম কৰিছে কাৰণ বিৰোধিতা কৰাৰ কাৰণে কিবা বিৰোধিতা কৰি কেনে লাভ আছে নেকি যে তুমি বিৰোধিতা কৰিবা তুমি এইটো ডিভাইজত মুখ্যমন্ত্ৰীক গালি পাৰিব লাগিব গালি কিয় পাৰিম বাৰু এজন মানুহে যদি ভাল কাম কৰে তো খালি গালি পাৰিব লাগিব কোনো কথা আছে নেকি ভাল কাম কৰিলে গালি পাৰিব লাগিব সেইটো কাৰণে মই ভাবোঁ যে আজিৰ দিনত এটা পৰিৱেশ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ বাতাবৰণ সৃষ্টি কৰিছে এইটো অক্ষুণ্ণ থাকিব লাগে আগন্তুক দিন ডেভেলপমেণ্টটো যাতে অক্ষুণ্ণ থাকে এইটো আমি বিচাৰিছোঁ আগতে আপুনি যেতিয়া গৰম দিন আহে তেতিয়া সেই গছৰ তলত বহি পেলাই প্ৰটেষ্ট কৰিছিলে হা বিদ্যুতৰ বিল বাঢ়িছে কিবা বাঢ়িছে এতিয়া স্মাৰ্ট মিটাৰটোৱে মানুহক দলা বিভিন্ন ঠাইত প্ৰটেষ্ট কৰিছে দল সংগঠনে এতিয়া আপুনি স্মাৰ্ট মিটাৰটো কি ক'ব বিচাৰিব কথাটো হৈছে কি স্মাৰ্ট মিটাৰ লৈ কোনোবা আন্দোলন হৈছে ক'ত বা আন্দোলন হোৱা নাই
আন্দোলন হয় নাই এনেকুৱা জগা আছে খালি এনেকুৱা জগা নহয় আন্দোলন হৈছে ক'ৰবাত বা আন্দোলন হোৱা নাই এনেকৈ আছে ঘটনাটো ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ আমি দৃষ্টিগোচৰ কৰিছোঁ ইতিমধ্যে হৈছে মুখ্যমন্ত্ৰী এটা পজিটিভ দৃষ্টিভংগী লৈ কাম কৰি আছে আৰু মই ভাবোঁ আগন্তুক দিন কেনেকুৱা কি যদি কিবা কমপ্লেইন থাকে একদম ক্লিয়াৰলি কৈছে যদি স্পেচিফিক কিবা কমপ্লেইন থাকে যদি কোনো মানুহৰ যদি পলিটিকেল নহয় আৰু কিছুমান বস্তুটো পলিটিকেল হয় যেনে আমি কংগ্ৰেছে কিবা এটা আন্দোলন কৰিলোঁ আমি কিবা এটা সংস্থাই আমাৰ মিডিয়াত আহিব লাগে আমাৰ পেপাৰত আহিব লাগে আমি কিবা এটা আন্দোলন কৰিব পেপাৰত আহিবৰ কাৰণে নহয় মিডিয়াত আহিবৰ কাৰণে নহয় যদি সঁচাকৈ কিবা যদি প্ৰব্লেম থাকে এই প্ৰব্লেম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ক'লে যে হেৰিয়ালৈ এজিএমলৈ যাব লাগে কথাটো হৈছে কি যে আপুনি এটা কথা কৈছে যে মুখ্যমন্ত্ৰীৰ মতে হ'ব নেকি এই কথাটো আপুনি উদ্যোগ কৰিব লাগে কিয় হি ইজ দ্য চিফ মিনিষ্টাৰ মতে নহ'ব কি আমাৰ মোৰ মতে হ'ব নেকি ভিউ আছে মইতো ক'লোঁ আৰু ভিউটো মুখ্যমন্ত্ৰী মতে ক'লোঁ আৰু বস্তুটো যে মুখ্যমন্ত্ৰী মতে আমি নজৰত দিছোঁ বস্তুটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আৰু যে গোটেইকেইটা ৰিপৰ্টাৰৰ ঘৰত এটা মেনুৱেল মিটাৰ লগাই দিব লাগে আমাৰ ঘৰত এটা মেনুৱেল মিটাৰ লগাইছে আৰু ক'ৰবাত যদি এনেকুৱা থাকে যদি প্ৰত্যেকজন মানুহৰ ঘৰত মেনুৱেল মিটাৰ লগাই দিব বুলি কৈছে আৰু এইটো কাৰণে যিজন মানুহে এনেকুৱা পজিটিভলি কথাবিলাক কৈ আছে আৰু মই সদায় নিগেটিভলি কৈ কিনে কি লাভ আছে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে হ'ব নেকি মুখ্যমন্ত্ৰীয়ে ক'লে হ'ব মুখ্যমন্ত্ৰী যিটো বিচাৰিব মই ভাবোঁ মুখ্যমন্ত্ৰী যেতিয়া পজিটিভলি কাম কৰিব তেওঁৰ পজিটিভ কামখিনি আমাৰ সমৰ্থন কৰা আমাৰ দায়িত্ব কৰ্তব্য আপোনালোকক জনাম বাৰু আপোনালোকে ভাল সম্পৰ্ক আছে নহয় মোৰ এটা ৰিপৰ্টাৰকেইটাৰ লগত মই মেম্বাৰ হোৱা নাই এইটোতো সঁচাই কথা আৰু এইটো মিছা কম নেকি মই মেম্বাৰ হৈছোঁ মই মেম্বাৰ হোৱা নাই আমাৰ টেকনিকেল কিছু কথা আছে আমাৰ দিনকাল আছে আমাৰ সময় আছে আমাৰ অমৃত যুগ মহেন্দ্ৰ যুগ এইবিলাক যুগ আছে আমি গোটেই মেলি চাই মেলি আমি আগন্তুক সিদ্ধান্ত এতিয়া পূজাৰ সময় আৰু পূজাৰ বতৰ চলি আছে আৰু বিশেষকৈ অটল বিহাৰী বাজপেয়ীজী এটা কথা কৈছিল হিন্দু তন্মন হিন্দু জীৱন ৰগ ৰগ হিন্দু মেৰা পৰিচয় তো কথাটো হৈছে কি এতিয়া সনাতন ধৰ্ম সনাতনৰ এটা বাতাবৰণ সৃষ্টি হৈ আছে পূজাৰ ছিজন চলি আছে এইটো সময়ত মই ভাবোঁ এই যে মেম্বাৰ বিশেষকৈ কেতিয়া জইন কৰিব সেইবিলাক প্ৰশ্নৰ কোনো উত্তৰ নাই পূজাটো যাব দিয়কচোন আপোনালোকে সনাতন ধৰ্মাৱলম্বী মানুহ হিন্দু মানুহ মই হিন্দু মানুহ এতিয়া পূজাৰ বাতৰ চলি আছে পূজাটো শেষ হ'ব দিয়ক তাৰপিছতে কথা পাতিম বাৰু যিজন মানুহৰ কাৰণে মই কংগ্ৰেছ এৰিলোঁ যিজন মানুহৰ কাৰণে মই কংগ্ৰেছৰ অফিচত নোযোৱা হ'ল আৰু তেওঁ কৈ থাকে যে খাৰিজ কৰিব কেতিয়াও কি খাৰিজ কৰিব তেওঁৰ কাৰণে মই কংগ্ৰেছ অফিচত যাব বন্ধ কৰিছোঁ তেওঁৰ কাৰণে কংগ্ৰেছৰ প্ৰায় 50% মানুহে কংগ্ৰেছক বেয়া পায় যিজন মানুহ কোনো নকয় বুলি তেওঁ মোক কৈছে আৰু যে তুমি ক'বা বুলি তোমাৰ কথাখিনি ভালে হয় আৰু তুমি কথাখিনি অফেন্সিভলি কৈ থাকা তুমি কথাখিনি কৈ থাকা আৰু কথাটো হৈছে কি কংগ্ৰেছত আছিলোঁ কংগ্ৰেছত মিছা কথাখিনি কৈছোঁ আৰু ভুল তথ্যখিনি বিধানসভাত কৈছোঁ যিখিনি কথা ক'ব লাগে কংগ্ৰেছে যেনেকৈ শিকাই দিছিলে এনেকৈ কৈছিলে কিন্তু আজিৰ দিনত দেখিছোঁ এই কথাখিনি সম্পূৰ্ণ ভুল আছিলে কাৰণ মুখ্যমন্ত্ৰীয়ে যেনেকৈ ডেভেলপমেণ্ট কৰিছে তেওঁ ডেভেলপমেণ্টটো আগবাঢ়ি লৈ যাব লাগে আৰু মই ভাবোঁ এই পৰিৱেশটো যাতে অক্ষুণ্ণ থাকে আৰু মই এটা বস্তু ক'ব বিচাৰিছিলোঁ যে বৰ্তমানৰ যিটো পৰিৱেশ সৃষ্টি হৈছে যিটো বাতাবৰণ সৃষ্টি হৈছে মই ভাবোঁ যে এই বাতাবৰণটো কেনেকৈ এটা সুদৃঢ় এটা ভাল এটা বাতাবৰণ সৃষ্টি কৰিব পাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বে এনেকৈ আমি আগবাঢ়ি যাম বাৰু আগন্তুক দিনত